হেল্ল' এভৰিৱান, সকলোকে মোৰ ফেচবুক পেজ আৰু ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ পাছত বোলো এটা ৰেচিপি আপোনালোকৰ আগলৈ আগবঢ়াওঁ বুলি ভাবিছোঁ। খুব সহজতে কেনেকৈ বনাব পাৰি তাকে আপোনালোকক বোলো দেখুৱাওঁ। মানুহে ভাবে ছাগলী মাংস বনাবলৈ বহুত কঠিন, কিন্তু নহয়, তেনেই সহজ। যদিও ভিডিঅ' বনাবলৈ মন নাছিল, কিন্তু যিহেতু সদায় এটা ভিডিঅ' ফেচবুকে বিচাৰি থাকে, সেইকাৰণে বোলো আজি ৰেচিপি এটাকে লং ভিডিঅ' হিচাপে দিওঁ। সেইকাৰণে আপোনালোকৰ আগতো আগবঢ়ালোঁ দেই। প্ৰথমতে মই গোটেই মছলাখিনি এনেকৈ ছাগলী মাংসত দি দিলোঁ। তাৰপিছত আদা, নহৰু, পিঁয়াজ এইখিনি গোটেইখিনি সানি পিনে মই আধা ঘণ্টা সময় এনেকৈ মেৰিনেট কৰি থৈ দিম। তাৰপিছৰখিনি আপোনালোকে চাই থাকক। মছলা দিছোঁ এইকেইটাই, গৰম মছলা হিচাপে ডালচেনি কেইটুকুৰামান দিছোঁ। তাৰপিছত এইটো কি জানো নাজানো, তৰা নিচিনা থাকে যে গৰম মছলা পেকেটটো, সেইটো দিছোঁ। আৰু ইলাচি দুটামান দিছোঁ আৰু লং 3টা দিছোঁ। বাছ ইমানেই দিছোঁ, বৰ বিশেষ নাই দিয়া। এইখিনি শুকানকৈ তেনেকৈয়ে দি দিছোঁ, ভাঙি দিয়া নাই। খালি ইলাচিটোহে ভাঙি দিছোঁ দেই। বাকীখিনি চব তেনেকৈয়ে দিছোঁ। প্ৰথমতে তেল গৰম হোৱাৰ পিছত এনেকৈ তেলত দি দিলোঁ। তাৰপিছত আৰু এটা পিঁয়াজ এনেকৈ সৰুকৈ কাটি ল'লোঁ। মাংসখিনি যিহেতু মিক্স কৰিছোঁ, সেইকাৰণে বেছি পিঁয়াজ নাই দিয়া। তাৰপিছত এইখিনি গোটা জিৰা দুটামান দি ল'লোঁ। মোৰ মা মছলা দিয়া ইমানেই হৈ গ'ল। তাৰপিছত যিহেতু ৰচুন পিঁয়াজ আগতেই দিয়ে থৈছোঁ, সেইকাৰণে এতিয়া নিদিওঁ। তাৰপিছত এই অকণমান ৰঙচুৱা হোৱালৈ ভিডিঅ'টো কৰা আছিলে জুবিন দা ঢুকোৱাৰ আগতেই। তেতিয়াৰ পৰা মই ভিডিঅ' দিয়াই নাই। ভিডিঅ'ত ভইচ অভাৰ নিদি পাহৰিয়ে গৈছোঁ, কি ক'ম কি নক'ম। বহুত দিন নাই দিয়া। জুবিন দা ঢুকোৱাৰ পৰা আজিলৈকে মই এনেকৈ চাগে এইটোৱে প্ৰথম ভইচ অভাৰ দি পিনে ভিডিঅ' বনাইছোঁ নেকি। সেইকাৰণে নিজৰে খোকোজা লাগি গৈছে, কি ক'ম কি নক'মকৈ। তথাপি এয়া মই আপোনালোকৰ আগত আগবঢ়ালোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক দেই। মই ভইচ অভাৰ দিয়া পৰা অৱস্থাতেই নাই, কাৰণ কি কৈ পাম ঠিক নাই। সেইকাৰণে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাওক, আৰু যদি ভাল লাগে তেনেহ'লে লাইক কৰিব। আৰু মোৰ ভিডিঅ'বোৰ যদি আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে চাই আছে, তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰি দিব, আৰু ইউটিউবত আপোনালোকে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব দেই। আৰু আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব, আৰু নিজেও খুব সহজকৈ বনাই চাব। খাই এনেকৈও ভাল লাগে। বেছি এগালমান মা মছলা নিদিলেও হয়। যিহেতু ছাগলী মাংস বহুতেই গোন্ধ পায়, কিন্তু এনেকৈ আপুনি ডালচেনি ইলাচি দি দিলে ছাগলী মাংসৰ গোন্ধটো নোলায়। তাৰপিছত এটা নহৰু এনেকৈ গোটাকৈ দি দিছোঁ দেই, পিছত খাবলৈ ভাল হ'ব বুলি। আৰু এনেকৈ 3টা বা 4টা চিটি মাৰি পিনে মই আপোনালোকৰ আগত দেখাই দিছোঁ, চাব দেই। এয়া দেখিলেনে, মোৰ ছাগলী মাংস ৰেডি হৈ গ'ল। পানীটো আপোনালোকৰ জোখ অনুযায়ী ৰাখিব। আজিলৈ ইমানেই, বাই।